জনাবলৈ লৈছে গুৰুত্বপূৰ্ণ খবৰ ভাৰত পাকিস্তানৰ মাজত বৰ্তমান অব্যাহত আছে যুদ্ধবিৰতি ভাৰত পাকৰ যুদ্ধবিৰতিক লৈ ডাঙৰ ঘোষণা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে জম্মু কাশ্মীৰৰ সমস্যা সমাধানৰ চেষ্টা কৰিব ডনাল্ড ট্ৰাম্পে আৰু ভাৰত পাকৰ যুদ্ধৰ বিৰতিৰ পিছতে ঘোষণা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে সামাজিক মাধ্যম যোগে কথা প্ৰকাশ কৰিছে ট্ৰাম্পে যে জম্মু কাশ্মীৰৰ সমস্যা সমাধানৰ চেষ্টা কৰিব বুলি তেওঁ সামাজিক মাধ্যম যোগে প্ৰকাশ কৰিছে আৰু ভাৰত পাকৰ যুদ্ধৰ বিৰতিৰ পিছতে কিন্তু এই ঘোষণা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে আৰু বৰ্তমান স্বাভাৱিক হৈ পৰিছে ভাৰত পাকিস্তানৰ মাজত হোৱা যুদ্ধৰ পৰিস্থিতি ভাৰত পাকিস্তানৰ মাজত যি ক্ৰমাৎ বৃদ্ধি হৈ পৰিছিল যুদ্ধৰ সংঘাত সেই যুদ্ধৰ সংঘাত বৰ্তমান স্বাভাৱিক হৈ পৰিছে আৰু এতিয়া ভাৰত পাকিস্তানৰ এই যুদ্ধক লৈ বৃহৎ ঘোষণা কৰিছে যুদ্ধবিৰতিক লৈ বৃহৎ ঘোষণা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে আৰু কাশ্মীৰৰ সমস্যা দূৰ কৰিবলৈ ব্যৱস্থা ল'ব আমেৰিকাই ইতিমধ্যে ডনাল্ড ট্ৰাম্পে সামাজিক মাধ্যম যোগে এই কথা প্ৰকাশ কৰিছে যে কাশ্মীৰৰ সমস্যা দূৰ কৰিবলৈ ব্যৱস্থা ল'ব আমেৰিকাৰ তৰফৰ পৰা ব্যৱস্থা লোৱা হ'ব কাশ্মীৰৰ যি সমস্যা আছে সেই সমস্যা দূৰ কৰিবলৈ সকলো ৰূপে ব্যৱস্থা লোৱা হ'ব আৰু ভাৰত পাকিস্তানত অৰ্থনীতি আৰু বাণিজ্যত বিনিয়োগ কৰিব আমেৰিকাই আৰু এইবুলি এতিয়া সামাজিক মাধ্যম যোগে এই কথা প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ভাৰত পাকৰ যুদ্ধবিৰতিৰ পিছতে কিন্তু ডাঙৰ ঘোষণা কৰিছে বৃহৎ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে জম্মু কাশ্মীৰৰ সমস্যা সমাধানৰ চেষ্টা কৰিব বুলি তেওঁ সামাজিক মাধ্যম যোগে প্ৰকাশ কৰিছে যেহেতুকে ভাৰত পাকিস্তানৰ মাজত বৰ্তমান অব্যাহত আছে যুদ্ধবিৰতি আৰু যুদ্ধবিৰতিক লৈ ডাঙৰ ঘোষণা কৰিছে ট্ৰাম্পে জম্মু কাশ্মীৰৰ সকলো সমস্যা সমাধানৰ চেষ্টা কৰিব বুলি তেওঁ প্ৰকাশ কৰিছে সামাজিক মাধ্যম যোগে তেওঁ যুদ্ধবিৰতিৰ পাছতে এই ডাঙৰ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে